নমস্কাৰ প্ৰাগ নিউজৰ ৰণৰংকা 2021লৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ। আজি বতৰ সেমেকা, বৰষুণো দিলে এজাক, কিন্তু যদিও বতৰ সেমেকা, ৰাজ্যৰ কিন্তু ৰাজনৈতিক বতাহ ইতিমধ্যে উত্তপ্ত হৈ পৰিছে। আৰু কেইদিনমানৰ পিছতেই প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত যোৰহাট জিলাৰ 4টা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। সময় হাতত বেছি নাই। ইতিমধ্যে ৰাইজো সজাগ হৈছে, ৰাজনৈতিক দলসমূহেও ইতিমধ্যে তেওঁলোকৰ প্ৰচাৰ তুংগত তুলিছে। বহু প্ৰতিশ্ৰুতি, আশা, আশ্বাস এইবোৰৰ মাজতেই ৰাইজৰ ভোট বিচাৰিছে ৰাজনৈতিক দলসমূহে। আমাৰ আজি ইয়াত বহুকেইটা ৰাজনৈতিক দলৰ নেতাসকল, কৰ্মীসকল উপস্থিত আছে, লগতে আছে বিভিন্ন দল সংগঠনৰ লোক আৰু বহু ৰাইজো। যিহেতু বিষয়টো আমি আৰম্ভ কৰিব খুজিছোঁ যে যোৰহাটত 4টা সমষ্টিত এইবাৰ কি হ'ব, নিৰ্বাচনী পৰিৱেশ আৰু পৰিস্থিতি কেনেকুৱা, যোৰহাটৰ ৰাইজক কি প্ৰতিশ্ৰুতি দিয়ে ৰাজনৈতিক দলসমূহে, কিহৰ ভিত্তিত তেওঁলোকে এবাৰ ভোট বিচাৰিব। যিহেতু এই সমষ্টিটোত বৰ্তমান কংগ্ৰেছৰ হাতত নাই, বিৰোধীৰ পৰা প্ৰথমতে আৰম্ভ কৰোঁ। কংগ্ৰেছে এইবাৰ এই সমষ্টিটো উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব বুলি ভাবেনে, আৰু যদিহে ভাবে কিহৰ কাৰণে হ'ব বুলি ভাবে? আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ফালৰ পৰা স্পষ্টভাৱে আজি এই তাৰিখতে আমি ঘোষণা কৰিছোঁ, যোৰহাটৰ 4টা সমষ্টি এবাৰ কংগ্ৰেছৰ দখললৈ আহিব। কিহৰ কাৰণে আহিব? ইয়াৰ কাৰণটো যোৱা 5 বছৰৰ আপোনালোকে হিচাপটো কৰিব। যোৱা 5 বছৰৰ বিজেপি চৰকাৰৰ যিটো তেওঁলোকৰ শাসন, তেওঁলোকে ৰাইজক যিখিনি প্ৰতিশ্ৰুতি দিছিলে, এই প্ৰতিশ্ৰুতিখিনি পূৰণ কৰাত তেওঁলোক একেবাৰে ব্যৰ্থ হৈছে। বিশেষকৈ মূল্যবৃদ্ধিয়ে আজি তাৰিখত আমাৰ সাধাৰণ জনতাক একেবাৰে জোৰোলা কৰিছে। ৰাষ্ট্ৰীয় স্তৰৰ বিষয় নাই, ৰাষ্ট্ৰীয় স্তৰৰ বিষয় হ'ব পাৰে। আজি সৰ্বভাৰতীয় স্তৰত ধৰক আপোনাৰ আমাৰ কংগ্ৰেছ চৰকাৰ থাকোঁতে পেট্ৰল ডিজেলৰ যিটো আপোনাৰ কৰ আছিলে, জিলাখনৰ এনেকুৱা কি সমস্যা আছে যিটো বিগত কালছোৱাত বিজেপি চৰকাৰখনে সমাধান কৰিব নোৱাৰিলে যোৰহাট জিলাত? বিশেষকৈ জিলাখনৰ সমস্যাবিলাকৰ ভিতৰত আমি প্ৰথমে ক'ব লাগিব আমাৰ যোৰহাট জিলাৰ যিখিনি নিবনুৱা যুৱতী আছে, শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ যিটো আশা, যিটো সপোন, 5টা বছৰ অথলে গ'ল। এই চৰকাৰখন অহাৰ পিছত 2016 চনৰ পিছত আমাৰ 25 বছৰীয়া ডেকাজন 30 বছৰীয়া হ'ল, 35 বছৰীয়া ডেকাজন কিন্তু 40 বছৰীয়া আপোনাৰ হেৰিলৈ গুচি গ'ল, বৃদ্ধ বয়সলৈ গুচি গ'ল। তেওঁলোকৰ জীৱনৰ 5টা বছৰ কেতিয়াও ঘূৰাই নাপায়। নিশ্চয় চাকৰি, নিবনুৱা সমস্যা, মই বিজেপিৰ পৰা উত্তৰ বিচাৰিম যে কংগ্ৰেছৰ মুখপাত্ৰজনে অভিযোগ কৰিছে যে যোৱা 5টা বছৰত যোৰহাটৰ নিবনুৱাসকলৰ কোনো সমস্যা সমাধানৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰখনে কোনো গুৰুত্ব নিদিলে। ইয়াৰ উত্তৰ আপোনাৰ ওচৰত কি আছে? যিজন কংগ্ৰেছৰ ব্যক্তিয়ে কৈছে যে নিবনুৱা সমস্যা সমাধান নহ'ল, গতিকে এইটো কথা ক'ব বিচাৰিম যে নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত অকল যোৰহাটৰ কথা বুলি নহয়, সমগ্ৰ অসমতে আমাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে যথেষ্টখিনি পদক্ষেপ হাতত লৈছে। আৰু সেই অসমৰ লগতে যোৰহাটৰ নিবনুৱা সমস্যা অকল চাকৰি এটা চাকৰি দিলেই নিবনুৱা সমস্যা সমাধান নহয় বুলি ইতিমধ্যে মই জানো। মই এটা কথাই ক'ব বিচাৰিম যে চাকৰি দিলেই নিবনুৱা সমস্যা সমাধান নহয়। বিগত দিনত যিজন বিধায়ক আছিল ৰাণা গোস্বামী ডাঙৰীয়া, তেওঁৰ দিনত কিমান নিবনুৱাই ইয়াত সংস্থাপন পালে যোৰহাটত, সেইটো তেখেতসকলে আগতে কৈ লওক। তাৰপিছত আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমি উত্তৰ দিম যে আমি কিমান ইয়াত আমি নিবনুৱাৰ সংস্থাপন কৰিলোঁ। কিন্তু আমি বিভিন্ন ক্ষেত্ৰত নিবনুৱা সমস্যা সমাধান কৰিবলৈ আমি চেষ্টা কৰিছোঁ, আৰু নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াই এটা উল্লেখযোগ্য ভূমিকা হাতত লৈছে। নিশ্চয় মই অসম গণ পৰিষদৰ ওচৰলৈ আহিব খুজিছোঁ। এটা সময়ত যোৰহাট, বিশেষকৈ যোৰহাট সংসদীয় সমষ্টিটো অসম গণ পৰিষদলৈ যোগ্য আছিল। পৰৱৰ্তী সময়ত এই সমষ্টিটো অসম গণ পৰিষদ দলৰ হাতৰ পৰা আঁতৰি যায়। আজিৰ তাৰিখত আপুনি যোৰহাট জিলাত আপোনালোকৰ সাংগঠনিক ভেটি কিমান সবল? আমি এটা কথা স্বীকাৰ কৰিব লাগিব যে অসম গণ পৰিষদ দলৰ যোৰহাট দুৰ্গ আছিল। পৰিৱৰ্তিত ৰাজনীতিত বিভিন্ন ঘাত প্ৰতিঘাত, বিভিন্ন সমস্যাৰ মাজেৰে যাওঁতে আমি বিপৰ্যয়ৰ সন্মুখীন হৈছোঁ, সেইটো আমি স্বীকাৰ কৰিম। আৰু লগতে আমি এইটো কথাও ক'ম, জাতীয়তাবোধ থকা অসম গণ পৰিষদ দলৰ প্ৰতি আজি তাৰিখতো অসমৰ জনসাধাৰণৰ, যোৰহাটবাসী ৰাইজৰ আস্থা আৰু বিশ্বাস আছে। আমি যিহেতুকে অসম চুক্তি ৰূপায়ণৰ পৰা ধৰি অসমৰ বিভিন্ন সমস্যা সম্পৰ্কত আমি চিন্তা চৰ্চাৰে অসম গণ পৰিষদ দলে বিজেপিৰ দলৰ লগত যোৱা নিৰ্বাচনত মিত্ৰজোঁট হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। এইকাৰণে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব লগা হৈছে যে অসমৰ যিখিনি জ্বলন্ত সমস্যা, আঞ্চলিক ৰাজনীতি দলৰ পোষকতাৰে, আঞ্চলিক ৰাজনীতি চিন্তাৰ চৰ্চাৰে সকলো সমস্যা সমাধান কৰাটো সম্ভৱ নহয়। ধন্যবাদ। পুনৰ আহিম অসম জাতীয় পৰিষদ। বিশেষকৈ আপোনালোকে এটা প্ৰতিশ্ৰুতি লৈ একবাৰ নতুন ৰাজনৈতিক দল গঠন কৰি ৰাজনৈতিক ক্ষেত্ৰখনলৈ আহিছে যে অসমত বিশেষকৈ আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ পতন হৈছে বুলি আপোনালোকে কৈছে, আৰু তাৰ বাবে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ পুনৰুত্থানৰ বাবে অসম জাতীয় পৰিষদ গঠন কৰিছে। আপুনি এগৰাকী যুৱক নিশ্চয়, তে আপুনি এই সম্পৰ্কত কি
আপোনালোকক যদি ৰাইজে নিৰ্বাচিত কৰে এনে কি বস্তু আপুনি বিশেষকৈ যোৰহাট জিলাৰ 4টা সমষ্টিত আপোনালোকে দিব বা এই জিলাখনক দিব যিটো ইতিপূৰ্বে কোনো এটা ৰাজনৈতিক দলে দিয়া নাই নতুন কথা ক'ব নতুন প্ৰতিশ্ৰুতিৰ কথা ক'ব হয় আঞ্চলিকতাবাদ এতিয়া সংকটময় অৱস্থাত যিহেতু আমাৰ আঞ্চলিকতা তথাকথিত আঞ্চলিকতাবাদী দল অসম গণ পৰিষদ এতিয়া ৰাষ্ট্ৰীয় দলৰ কোচত বুকুচাত উঠি আঞ্চলিকতাবাদ কৰোঁ বুলি তেখেতলোকে দাবী কৰিছে কিন্তু আটাইতকৈ লাজৰ কথা যে অসম গণ পৰিষদৰ আঞ্চলিক দলৰ টিকট দিল্লীত ঘোষণা কৰিছে হিন্দী ভাষাত এইটো অসমৰ আঞ্চলিকতা বা তথাকথিত আঞ্চলিকতাবাদৰ যোনটো দল তেওঁলোকৰ বাবে অতি লাজৰ কথা গতিকে আমি অসমত এতিয়া এটা নতুন জোৱাৰ আনিব বিচাৰিছোঁ যোনটো আঞ্চলিকতাবাদ প্ৰকৃত আঞ্চলিকতাবাদ জাতীয়তাবোধ আমি ইয়াত প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ আৰু যোৰহাট আমাৰ জিলাখনত বিভিন্ন সমস্যা আছে 5টা সমষ্টিতে যিহেতু দেৰগাঁও সমষ্টিটো আমাৰ যোৰহাটতেই বেছিভাগ পৰে 18টা পঞ্চায়ত আমাৰ যোৰহাটতে পৰে গতিকে বিভিন্ন সমস্যা আছে যোৰহাটৰ প্ৰেক্ষাপটত আপোনাৰ নিবনুৱা সমস্যাটো অতিকৈ গুৰুত্বপূৰ্ণ সমস্যা যিহেতু যোৰহাটত আপোনাৰ শিক্ষাৰ কাৰণে বহুতো আছে প্ৰতিষ্ঠান আছে ইয়াত শিক্ষাৰ কাৰণে কোনো অসুবিধা নহয় কিন্তু নিবনুৱা সমস্যাৰ কথা কৈছে আপোনালোকৰ ৰোডমেপ কি আছে হয় আমাৰ বিভিন্ন এতিয়া ধৰক আমাৰ ৰোডমেপ তৈয়াৰ কৰা হৈছে কেনেকৈ নিবনুৱা সমস্যা সমাধান কৰিব পাৰি তাৰ কাৰণে উচ্চপদস্থ তদৰ্থ কমিটি আমাৰ বনোৱা হৈছে আমাৰ লগত বহুতো শিক্ষিত বিষয়া আপোনাৰ প্ৰশাসনিক বিষয়া আমাৰ লগত আছে ডক্টৰ জয়মণি ভাগৱতী দেৱৰ দৰে আমাৰ উচ্চ আয়ুক্ত আমাৰ লগত আছে গতিকে তেখেতসকলৰ পৰামৰ্শ মতে পৰিৱৰ্তনৰ স্বাৰ্থত আপোনালোকক ভোট দিয়াত আপোনালোকে মই পুনৰ আহিম মই ৰিণ্টু গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ আহিব খুজিছোঁ অধিবক্তা তথা এগৰাকী সমাজকৰ্মী ৰিণ্টু গোস্বামী ডাঙৰীয়া বিশেষকৈ এটা কথা সুধিব খুজিছোঁ যে যোৰহাটত এইবাৰ ৰাজনৈতিক ক্ষেত্ৰখনত নতুনকৈ 2টা দল আহিছে বাকী ৰাষ্ট্ৰীয় দল 2টা আছেই বিশেষ কি পৰিৱৰ্তন আপুনি লক্ষ্য কৰিছে এইবাৰ ৰাজনৈতিক এই বতাহত যোৰহাট জিলাৰ 4টা সমষ্টি না মোৰ কথাটো এইটোৱেই যে আমাৰ প্ৰথম কথা যোৰহাট আৰু শেষ কথাও যোৰহাট ইয়াত কোনো বিজেপি জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ নহ'ব যোৰহাট জিন্দাবাদ হ'ব লাগিব যদি যোৰহাট জিন্দাবাদ বুলি কোৱা মানুহ আছে সেই মানুহখিনিক আমি সন্মান কৰিম আৰু সেইকাৰণে কৈছোঁ যোৰহাট জিকিব লাগিব আপোনালোকৰ মানসিকতাটো যোৰহাট জিকোৱা মানসিকতা হ'ব লাগিব বিজেপিৰ মানুহৰো মানসিকতা হ'ব লাগিব যোৰহাট জিকোৱা কংগ্ৰেছৰ মানুহৰো কথা হ'ব লাগিব যোৰহাট জিকোৱা যোৰহাটৰ যিখিনি সমস্যা আছে মই দুয়োটা ৰাজনৈতিক দলকে কৈছোঁ কংগ্ৰেছকো কৈছোঁ বিজেপিকো কৈছোঁ দুয়োটা ৰাজনৈতিক দলকে কৈছোঁ আৰু অসম জাতীয় পৰিষদকো কৈছোঁ আমাৰ কথা হ'ল আমাক ইস্তাহাৰ নালাগে আমাক একশ্যন প্লেন লাগে যোৰহাটৰ একশ্যন প্লেন কি নাম্বাৰ 1 যোৰহাটৰ ডাম্পিং গ্ৰাউণ্ড কংগ্ৰেছেও কোৱা নাই বিজেপিয়েও কোৱা নাই একদম চিধা কথা যোৰহাটৰ ডাম্পিং গ্ৰাউণ্ড সম্পৰ্কত আপোনালোকৰ একশ্যন প্লেন কি যোৰহাটৰ জাবৰ নিষ্কাশনৰ সমস্যা সম্পৰ্কত আপোনালোকৰ একশ্যন প্লেন কি নাম্বাৰ 1 সেইটো ক'ব লাগিব যোৰহাটত ইণ্টিগ্ৰেটেড স্পৰ্টছ কমপ্লেক্স সম্পৰ্কত আপোনালোকৰ একশ্যন প্লেন কি বিজেপিৰ কি কংগ্ৰেছৰ কি সেইটো আমি শুনিব বিচাৰোঁ তৃতীয় কথা আমি শুনিব বিচাৰোঁ যোৰহাটৰ সাংস্কৃতিক প্ৰকল্প সম্পৰ্কত আপোনালোকৰ একশ্যন প্লেন কি মোক ইস্তাহাৰ নালাগে দেই জনসাধাৰণক ইস্তাহাৰ নালাগে ইস্তাহাৰ আমি বহুত শুনিলোঁ কংগ্ৰেছৰ পৰাও শুনিলোঁ বিজেপিৰ পৰাও শুনিলোঁ দৰকাৰ নাই আমাক একশ্যন প্লেন লাগে যোৰহাটৰ মাল্টি ষ্টৰিড কাৰ পাৰ্কিং সম্পৰ্কত একশ্যন প্লেন কি এই সম্পৰ্কত আমাক লাগে যোৰহাটৰ নিবনুৱা সমস্যা সমাধান সম্পৰ্কত আপোনালোকৰ একশ্যন প্লেন কি বিজেপিৰ কি কংগ্ৰেছৰ কি সেইটো লাগে যোৰহাটৰ শুনক বহক এইখিনিতে ল'ব লগা হৈছে খন্তেক বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিম ৰণদংকা 2021লৈ বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ ৰণদংকা 2021লৈ মই যুৱ প্ৰজন্মৰ এজনৰ ওচৰলৈ আহিব খুজিছোঁ আপুনি কি ভাবে বিশেষকৈ যোৰহাট জিলাৰ সামগ্ৰিকভাৱে কি সমস্যা যিটো বহুদিনীয়া সমস্যা যিটো আজিৰ তাৰিখত ৰাজনৈতিক দলসমূহক আমি জবাবদিহি কৰিব পাৰোঁ যে এই সমস্যাটোৰ সমাধান আপোনালোকে কৰিব নে নকৰে চাওক যোৰহাটত আজি উঠি ৰজা বহি ৰজা অনা অসমীয়াই হৈছে যিহেতু যোৰহাটৰ এনেকুৱা ৰাজহুৱা সম্পত্তি অনা অসমীয়াক বিক্ৰী কৰাৰ এটা প্ৰচেষ্টা হাতত লোৱা হৈছিলে তেনে ক্ষেত্ৰত কিন্তু যোৰহাটৰ যি জনপ্ৰতিনিধিয়ে
গায়েৰা মনোভাৱ লৈ পেলাই তেওঁ ঘৰতে বহি আছিলে। তেনে ক্ষেত্ৰত অতি দুৰ্ভাগ্যজনক কথা, যিহেতু জাতি মাটি ভেটি কংগ্ৰেছ আহিলেও লাগিব, বিজেপি থাকিলেও লাগিব। সেই জাতি মাটি ভেটিৰ প্ৰতিশ্ৰুতি দিয়া প্ৰতিজন নাগৰিকৰ কিন্তু এটা দায়িত্ব আছে। আজি ৰিণ্টু গোস্বামী ইয়াত বহি আছে। ৰিণ্টু গোস্বামীয়ে সেই তেনেকুৱা এটা কেছত, যোৰহাটৰ জেডিএ এটা কেছত তেওঁ নিজে আগবাঢ়ি আহি যোৰহাটৰ দল সংগঠন আগবাঢ়ি আহি ন্যায়ালয়ে ন্যায় দিবলগীয়া অৱস্থা হৈছে এজন জনপ্ৰতিনিধি থাকোঁতে, এখন চৰকাৰ থাকোঁতে। এইটো অতি দুৰ্ভাগ্যজনক কথা যে অনা অসমীয়াক আমাৰ নিজৰ জাতি মাটি ভেটি বুলি কৈ পেলাই যদি মাটি এৰি দিয়ে, তাতকৈ দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। অনাগত দিনত যিখনেই চৰকাৰ হয় বা যিজনেই MLA বিধায়ক হয়, তেওঁ কিন্তু তেনেধৰণৰ কথাত নিজৰ গা এৰা মনোভাৱ প্ৰদৰ্শন কৰিলে যোৰহাটবাসী ৰাইজ কিন্তু অনাগত দিনত বহি নাথাকে, সেই কথা নিশ্চিত। এটা নতুন কথা তেওঁ উত্থাপন কৰিলে, বিশেষকৈ যোৰহাটৰ অনা অসমীয়াৰ হাতত যোৰহাটৰ সম্পত্তি এৰি দিয়াৰ বিৰুদ্ধে তেখেতে এটা মন্তব্য কৰিলে। আৰু মই বিভিন্ন দল সংগঠনৰ আপোনাৰ পৰা আহিব খুজিছোঁ, আপোনাৰ পৰিচয়টো দিব নেকি? নমস্কাৰ, মোৰ নাম সূৰ্যমোহন দাস, ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক। নতুন দল, সাধাৰণ নাগৰিকে সদায় বিচাৰে যে কি স্পষ্টকৈ ক'ব কথাখিনি, ৰাজনীতিৰ খেলা নহয়, যে কি কি আশা পূৰণ কৰিব, কি সমস্যা আপোনালোকে পূৰণ কৰিব? নাই, সমস্যা বুলি ক'লে বহুত সমস্যা বুলি ক'লে বহুত আছে। মূল সমস্যা প্ৰথম হ'ল নিবনুৱা সমস্যা। নিবনুৱা সমস্যাটো ক'ব পাৰে, বহুতে কৈছে যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপট, ৰাজ্য প্ৰেক্ষাপট আৰু সমষ্টি প্ৰেক্ষাপট বা জিলা প্ৰেক্ষাপট। জিলা প্ৰেক্ষাপটত আমি নিবনুৱা সমস্যা কিদৰে সমাধান কৰিব পাৰোঁ, মই কেইটামান প্ৰশ্ন কৰিব বিচাৰিছোঁ বৰ্তমান চৰকাৰখনৰ ইয়াত যিসকল আছে ব্যক্তি। আপুনি আপোনালোকৰ দলৰ কথা কওক, আপুনি যদি এটা ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰিছে। সেইটোৱে কৈছোঁ যে নিবনুৱা সমস্যা চৰকাৰীভাৱে দিয়া চাকৰিৰ উপৰিও আৰু বহু সমস্যা সমাধান কৰিব পাৰে। মই কেইটামান এটা উদাহৰণ দিব বিচাৰোঁ যে যোৰহাটত কেইখন নাৰ্ছিং হোম আছে, যিমানখন নাৰ্ছিং হোম আছে, যিমানখন ফাৰ্মাচী আছে, এই ফাৰ্মাচীবিলাকৰ যোগেদি নিবনুৱা সমস্যা সমাধান হৈছেনে? এইকাৰণে নহয় বুলি কৈছোঁ যে এখন ফাৰ্মাচীৰ কোনোবা পুঁজিপতি কোনোবা ব্যক্তিয়ে ফাৰ্মাচীৰ লাইচেঞ্চখন লৈ চলাই আছে, গতিকে সেইটো নিবনুৱা সমস্যা আমি ওলোটা ধৰণে ব্যৱস্থা কৰিম যে প্ৰকৃততে এজন ফাৰ্মাচীয়ে ফাৰ্মাচীখন খোলাৰ পিছত নিবনুৱা সমস্যা। অন্য বহুত আছে। আন এটা কথা কৈছোঁ, পৰিবহণ চেক্টৰৰ ক্ষেত্ৰত যিটো ব্যৱস্থা আছে, এই ব্যৱস্থাটো টোটেলি যোৰহাটত ফেইলাৰ হৈছে। ইয়াত পৰিবহণ চেক্টৰটো আমি উন্নত কৰি পিনে নিবনুৱা সমস্যা সমাধান কৰিম। অন্য এটা আৰু এটা কেইটামান দিশত আছে। নিবনুৱা সমস্যাৰ ক্ষেত্ৰত আমি এটা কথা ক'ব বিচাৰোঁ যে পুঁজিপতিৰ লগত সম্পৰ্ক নাৰাখি ৰাজনৈতিক ব্যক্তিসকলে নিবনুৱা সমস্যা সমাধান কৰিব পাৰিব। আমি এটা উদাহৰণ দিছোঁ যে এজন ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টাৰ, তেওঁ আণ্ডাৰত নিয়মীয়াভাৱে যিসকল ব্যক্তি ৰাখে, এজন এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, এজন জুনিয়ৰ ইঞ্জিনিয়াৰ, তেওঁলোকক কি দৰমহা দিছে, কি পইচা, সেই নিশ্চয় আপুনি কেইটামান তথ্য আমি আৰু সকলোকে যাব লাগিব। মই বিশেষকৈ যদিও বিজেপিক প্ৰতিনিধিত্ব কৰিছে, তথাপি মহিলাসকলৰ ওচৰলৈ আহিব খুজিছোঁ। কংগ্ৰেছৰ দিশতো মহিলা আছে নিশ্চয়। মই বিজেপিৰ মহিলাৰ পিছত মই কংগ্ৰেছৰ ওচৰত যাম, যে বিশেষকৈ মহিলাৰ সমস্যাৰ ক্ষেত্ৰত, মহিলাৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপোনালোকে কংগ্ৰেছে কি কৰিব বা বিজেপিয়ে কি কৰা নাছিলে মহিলাৰ ক্ষেত্ৰত? মহিলাৰ ক্ষেত্ৰত মই এটা কথাই ক'ব বিচাৰিছোঁ যে যিহেতু এইখন চৰকাৰ মহিলাৰ বিশেষকৈ সুৰক্ষিতৰ কথাটো লৈ পেলাই একেবাৰে ব্যৰ্থ হৈছে। আৰু দ্বিতীয়টো কথা হ'ল তেওঁলোকে যিটো আপোনাৰ আঁচনি দিছে, এতিয়া অৰুণোদয় আঁচনি দিছে 830 টকা। 830 টকা ঠিকেই দিছে হয়, কিন্তু এতিয়া গেছৰ দাম কিমান হৈ গৈছে, 850 টকা ওপৰ হৈ গৈছে। তাৰপিছতে তেওঁলোকে চাওক, আজি ওমেন কলেজ, ওমেন ইউনিভাৰ্চিটি যোনখন আমাৰ যোৰহাটৰ আছে, এইখন কংগ্ৰেছ চৰকাৰে দিয়া দিনতে হয়। আজি SSG যোনটো SSG গ্ৰুপ, ছেল্ফ হেল্প গ্ৰুপ, সেইটো আমাৰ তৰুণ গগৈ ছাৰে দিনতে কৰি গৈছে। গতিকে বিজেপি চৰকাৰক মই এটাই সুধিব বিচাৰিছোঁ, তেওঁলোকে নতুনকৈ কি আঁচনি আমাক দিছে? নিশ্চয়, মই এই প্ৰশ্নটো লৈ মই বিজেপিৰ ওচৰলৈ আহিছোঁ। আমাৰ মহিলাসকলৰ কথা কৈছে, গেছৰ দামৰ কথা কৈছে। 2014 চনত 1250 টকা দি গেছ কোনে কিনিছিলে, পাহৰিলে নেকি? আমি প্ৰমাণ সহকাৰে দেখুৱাব পাৰোঁ। আপোনালোকে আজি 5 বছৰৰ উন্নয়নৰ কথা কৈছে, 10 বছৰে কি কৰিছিলে? 10 বছৰে কি কৰিছিলে আপোনালোকৰ ৰাণা গোস্বামীয়ে কি কৰিছিলে? মহিলাসকলৰ সবলীকৰণৰ কথা কৈছে। প্ৰত্যেকটো আঁচনিয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰত্যেকটো আঁচনিয়ে মহিলাৰ কাৰণে কৰিছে। এতিয়া আপোনালোকে প্ৰত্যেকটো আঁচনি কংগ্ৰেছৰ ঘৰত মনে মনে লুকুৱাই দি কয় আমি দিছোঁ, দিছে বিজেপি চৰকাৰে, কোনোৱে দিয়া নাই। ইয়াত বহি থকা প্ৰত্যেকগৰাকী মহিলাৰ বেংক একাউণ্টত 850 টকাকৈ সোমাইছে, জানেনে নাজানে? কিয় নাই সোমোৱা? আঁচনি ল'বৰ সময়ত আপোনালোকে কাগজ ৰাতি যায় আৰু দিনত হ'লে বিজেপি বদনাম গাবলৈ আহে নেকি? নিশ্চয়, মই পুনৰবাৰ আমাৰ যিসকল অতিথি তেওঁলোকৰ ওচৰলৈ আহিব খুজিছোঁ। মই ইতিমধ্যে বিজেপিক সুধি আহিলোঁ, মই আকৌ কংগ্ৰেছৰ পৰা আৰম্ভ কৰিব। অসম গণ পৰিষদ দল অলপ নিৰপেক্ষতা। আপোনালোকে বিজেপিৰ লগত মিত্ৰতা কৰি বিশেষকৈ জাতীয়তাবাদৰ যিটো ভেটি, সেইটো শেষ কৰিলে বুলি কৈছে। আমি পুনৰবাৰ দি ক'ম যে অসম গণ পৰিষদ দলে বিজেপিৰ লগত মিত্ৰতাহে কৰিছে, আত্মসমৰ্পণ কৰা নাই। আৰু এটা কথা আমি কৈছোঁৱেই যে আপোনালোকে যিটো আপোনালোকে চাওক আমাৰ দলৰ কথা
দাদা এক মিনিট ৰ'ব কংগ্ৰেছে উত্তৰ দিব অসম গণ পৰিষদ দলে বিজেপিৰ লগত মিত্ৰতা কৰি অসমৰ জ্বলন্ত সমস্যা সমাধান কৰাৰ ব্যৱস্থা কৰিছে উত্তৰ দিব কংগ্ৰেছে উত্তৰ দিব কংগ্ৰেছে আপোনালোকে শুনক মই সকলো ৰাইজকে সুধিছো 855 জন শ্বহীদ কি অথলে যাব নেকি আঞ্চলিকতাবাদৰ অসম গণ পৰিষদ দল গঠন হৈছিলে আপোনাৰ 1981 চনৰ পৰা 85 চনলৈকে হোৱা 5 বছৰীয়া আন্দোলনৰ 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত গঠন হৈছিলে অসম গণ পৰিষদ নামৰ আঞ্চলিক দলটো আৰু বিজেপি হ'ল এটা ৰাষ্ট্ৰীয়তাবাদী দল য'ত আজি অসম গণ পৰিষদ দল গঠন কৰা প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ নিচিনা এজন মানুহ গৈ পেলাই ডাষ্টবিনত পৰিলেগৈ য'ত বৃন্দাবন গোস্বামীৰ নিচিনা এজন মানুহে নিৰ্বাচনৰ টিকেট প্ৰত্যাহাৰ কৰিব লগা হৈছে তাতকৈ দুৰ্ভাগ্যজনক কথা আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাস থকা মানুহৰ কাৰণে আজি একো নাই আজি আপোনালোকৰ সন্মানীয় বিজেপি দলৰ জনপ্ৰতিনিধিসকল আছে আপোনালোকৰ লগত মিত্ৰতা কৰি আজি BPFৰ কি অৱস্থা হৈছে আজি সমগ্ৰ অসমবাসীয়ে দেখিছে আনহে নালাগে সততাৰে আপোনালোকে শুনক আপোনালোকে ক'ব আমাৰ কথাটো শুনি লওক সততাৰে বিজেপি কৰা মানুহ যিসকলে সততাৰে বিজেপি কৰিছিলে যি সময়ত অসমত বিজেপি নামৰ ৰাজনৈতিক দলটো অসমৰ মানুহে চিনি নাপাইছিলে সেই সময়ত বিজেপি কৰা শিলাদিত্য দেৱৰ নিচিনা মানুহে আজি বিজেপিৰ টিকেট নাপাই কান্দিব লগা হৈছে তাতকৈ দুৰ্ভাগ্যজনক কথা কিবা থাকিব পাৰে নেকি এই কথাটো পুনৰ বিৰতি ল'ব লগা হৈছে ৰজৰংকা 2021 বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ ৰণৰংকা 2021লৈ আমি ৰাজনৈতিক দলৰ বক্তব্য শুনিছোঁ কিন্তু সামাজিক সংগঠন কিছু আছে সেই সংগঠনসমূহৰ মন্তব্য আমি শুনিম বীৰ লাচিত সেনাৰ এগৰাকী প্ৰতিনিধি আছে ইয়াতে মই তেখেতৰ পৰা শুনিব খুজিছোঁ যে বিশেষকৈ যোৰহাট জিলাৰ ৰাজনৈতিক ক্ষেত্ৰখনত আপোনালোকে সংগঠনটোৱে কি বিচাৰে আচলতে সঁচা কথা ক'ব গ'লে এতিয়া অলপ দেৰি আগতে ৰিণ্টুদাই কৈ থৈ যোৱাৰ দৰে আমি ইয়াত কোনো কংগ্ৰেছ আৰু বিজেপিৰ গুণানুকীৰ্তন শুনিবলৈ আচলতে অহা নাই আমি শুনিবলৈ আহিছোঁ যোৰহাট জিলাৰ সমগ্ৰ জিলাখনৰ আটাইকেইটা সমষ্টিৰ যিবিলাক প্ৰকৃত যিবিলাক সমস্যা আছে সেই সমস্যাসমূহ দলসমূহে কিদৰে এড্ৰেছ কৰিব সেই কথাটোৰ কিন্তু তথ্যভিত্তিক আৰু তেওঁলোকে বিজ্ঞানসন্মতভাৱে আমাক এটা এনালিচিছ লাগে মই আপোনাক আৰু এটা কথা ক'ব বিচাৰিছোঁ আমি এতিয়া য'ত বহি আছোঁ এই যে বিষ্ণুৰাম বৰুৱা হল গৃহটো এই প্ৰেক্ষাগৃহটোৰ অৱস্থা ভিতৰলৈ চালে আপোনাৰ চকু পানী ওলাব তাৰ চকী এখনতো আপুনি বহিব নোৱাৰে এই অৱস্থা কিন্তু এই আজি 5 বছৰৰ নহয় বহু বছৰ ধৰি এই অৱস্থাটো হৈ আছে সেই এটা মাত্ৰ নমুনা এই ৰাজহুৱা এই সম্পত্তিবিলাকৰ কিন্তু কোনো এখন চৰকাৰে নিশ্চিতভাৱে তেওঁলোকক সুৰক্ষা দিব পৰা নাই আৰু ইয়াবিলাকৰ যত্ন কৰিব পৰা নাই 2 নম্বৰ কথা মই তিয়ক সমষ্টিৰ পৰা আহিছোঁ গতিকে মই ক'ব বিচাৰিছোঁ তিয়ক সমষ্টিত বাৰে বাৰে তিয়কৰ জন্ম হোৱা কোনো ধৰণৰ প্ৰাৰ্থীক কিন্তু কোনো এটা ৰাজনৈতিক দলে বিচাৰি নাপায় যাৰ ফলস্বৰূপত তিয়কৰ ভিতৰুৱা যিবিলাক গাঁও আছে বা যিবিলাক সমস্যা আছে সেইবিলাক এড্ৰেছ কৰাৰ খাতিৰত কিন্তু অন্তৰেৰে আন্তৰিকভাৱে তেওঁলোকে এই কথা সমস্যাবিলাক নলয় যাৰ ফলশ্ৰুতিত কিন্তু প্ৰত্যেকবাৰে আমি দেখিছোঁ পৰিয়ালকেন্দ্ৰিক ক'ৰবাত পৰিয়ালকেন্দ্ৰিক নেতা বাৰে বাৰে কোনোবা শহুৰ আছিলে কাৰণে বোৱাৰীয়েকে টিকেটটো পাইছে ক'ৰবাত গিৰিয়েক আছিলে কাৰণে ঘৈণীয়েকে টিকেটটো পাইছে গতিকে এনেকুৱা ধৰণৰ কথা বাৰ্তাবিলাক আমি কিন্তু পৰৱৰ্তী সময়ত আচলতে আমি কোনো ৰাজনৈতিক পাৰ্টিৰ পৰা নিবিচাৰোঁ আৰু দিল্লীৰ ওচৰত আঁঠু লোৱা দিল্লীৰ প্ৰত্যেকটো সিদ্ধান্তৰ কাৰণে প্ৰধানমন্ত্ৰী বা হাইকমাণ্ডৰ ওচৰত দিল্লীৰ হাইকমাণ্ডৰ ভৰি চেলেকা কোনো ধৰণৰ ৰাজনৈতিক দল আমাক নালাগে আমাক আঞ্চলিকতাবাদী পূৰ্ণ অৰ্থাৎ কোনো ধৰণৰ ৰাষ্ট্ৰীয়তাবাদী মই বাৰে বাৰে কৈছোঁ কোনো ধৰণৰ ৰাষ্ট্ৰীয়তাবাদী শক্তিক কিন্তু বীৰ লাচিত সেনা অসমে সহ্য নকৰে বীৰ লাচিত সেনা অসমক অসমীয়াগিৰি অসমীয়াৰ দাদাগিৰি চলাব পৰা চৰকাৰ ধন্যবাদ মই আপোনাৰ ওচৰলৈ আহিছোঁ যে কি বিচাৰে বিশেষকৈ যোৰহাট সমষ্টিত এবাৰ কি হোৱা নাই প্ৰতিশ্ৰুতি মই কৈছোঁ 2টা পইণ্ট ক'ব ৰাজনৈতিক দলৰ নেতাসকল আছে তেওঁলোকৰ পৰা আপোনালোকে এতিয়া হিচাপ বিচৰাৰ সময় হিচাপ বিচাৰক এইটো সময়ত অসম এনেকুৱা এখন প্ৰদেশ য'ত হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰীক স্কুটি দিয়া হয় বুলেটৰ চৰ্চা হৈ আছে খুব ভাল কথা কিন্তু সেইখন প্ৰদেশতে MA MPhil পোৱা কিন্তু ছাত্ৰ ছাত্ৰীয়ে এটা 4th গ্ৰেডৰ চাকৰিৰ কাৰণে এতিয়া যুদ্ধ কৰিবলগীয়া হৈছে বস্তুৰ আকাশলংঘিত দাম হৈছে চৰকাৰে বিভিন্ন আঁচনি দিছে কিন্তু সেই বিভিন্ন আঁচনিবিলাকে আমাৰ দৰে মধ্যবিত্ত নিম্ন মধ্যবিত্ত শ্ৰেণী মানুহক কিন্তু চুব পৰা নাই সেই আমাৰ মধ্যবিত্ত নিম্ন মধ্যবিত্ত শ্ৰেণীক চুব পৰাকৈ চৰকাৰে কি ব্যৱস্থা লৈছে আৰু কাৰ ক্ষেত্ৰত মই এটা অসম গণপক্ষক প্ৰশ্ন সুধিব কৈছোঁ তেওঁলোকৰ স্থিতি কি কাৰণ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কিন্তু কাৰ সপক্ষে বুদ্ধি থৈ আহিছিলে তাত মই আপোনাক হয় নমস্কাৰ ইয়াত মই প্ৰতিটো টকশ্ব'ত এটা কথা কওঁ যিমানকেইখন এতিয়ালৈকে চৰকাৰ হৈছে ইয়াৰ না কংগ্ৰেছ না বিজেপি চৰকাৰ বিজেপি চৰকাৰটো আছে কংগ্ৰেছ AJP সকলো মিলি এখন চৰকাৰ যি কিন্তু আগৰ পৰা অৰিজিনেলি এটা আলু
এওঁলোক মিলি অ'ত গৈ পোচাক সলাই চৰকাৰ গঠন কৰি আছে। আমাৰ কথাটো হ'ল এইটো, প্ৰথম কথা আমাৰ অসমৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল বানপানী সমস্যা। এই বানপানী সমস্যাটো আজিলৈকে কোনো চৰকাৰে ঠিক কৰিব পৰা নাই। তাৰ পাছত আহিলে আমাৰ নিবনুৱা সমস্যা। প্ৰতি বছৰে নিবনুৱা বাঢ়ি গৈ আছে। যোৰহাটৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল যান জঁটৰ সমস্যা। যিহেতু ইয়াৰ আগত মই যিহেতু পৰিবহণ সন্থাৰ সাধাৰণ সম্পাদক আছিলোঁ যোৰহাট ডিষ্ট্ৰিক্টৰ, সেইকাৰণে মই এটা কথা ক'ব বিচাৰিছোঁ, যোৰহাটৰ যিটো সমস্যা, যিখিনি গাড়ী আছে সেই গাড়ীখিনি এটা চলিব নোৱাৰা অৱস্থা। চৰকাৰে ইমানেই টেক্স বঢ়াইছে, ইমানেই ফাইন বঢ়াইছে, যাৰ ফলত আজি পৰিবহণ সন্থাৰ সকলো যুৱক মৃত্যু মুখলৈ গৈ আছে আৰু কালিলৈ সকলো মানুহে গাড়ী বিকিবলগীয়া হ'ব আৰু নিবনুৱা সৃষ্টি হ'ব। এই ধৰণৰ যিখিনি ছিষ্টেম আমাৰ চৰকাৰে কৰিছে, এইখিনিয়ে আমাক মৃত্যুমুখলৈ ঠেলিছে। আৰু এটা কথা কওঁ, আমাৰ যদি ৰাইজৰ দলৰ এইবাৰ চৰকাৰে আমাৰ ৰাইজৰ দলৰ চেণ্ট্ৰেলি এটা লিখা হৈছে, তাত এইটো হ'ব যে আমাৰ যিটো খেতিৰ সমস্যাটো নাইকিয়া কৰিবলৈ আমি চেষ্টা কৰিম আৰু এই পৰিবহণৰ যিটো সমস্যা সেইটো কিন্তু আমি শেষ কৰিম। নিশ্চয়। মই এই প্ৰশ্নকেইটাৰ উত্তৰ লৈ পেলাই মই বিজেপি দলৰ ওচৰলৈ আহিছোঁ। আমাৰ ইতিমধ্যে যোৱা বিগত 15টা বছৰত যি কংগ্ৰেছৰ শাসন আছিল, সেই কংগ্ৰেছৰ শাসনৰ দিনত আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াইও যোৰহাটৰ পৰাই প্ৰতিনিধিত্ব কৰিছিল তিতাবৰ সমষ্টিৰ পৰা। আৰু ইয়াত যোৰহাটতো এজন বিয়াগম বিধায়ক আছিল। কিন্তু যোৰহাটৰ জ্বলন্ত সমস্যাসমূহ 15টা বছৰে সমাধান কৰিব নোৱাৰা সমস্যাসমূহ 5টা বছৰত সমাধান কৰা কেতিয়াও সম্ভৱ নহয়। কিন্তু হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই প্ৰতিটো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিছে। আজি ব্ৰহ্মপুত্ৰৰ পৰা খোৱা পানীৰ যি ব্যৱস্থা, সেই ব্যৱস্থা আজি কংগ্ৰেছে দাবী কৰিছে তেওঁলোকে কৰিছে। মই এটা কথা নকওঁ, মই স্বীকাৰ কৰিম তেওঁলোকে আৰম্ভ কৰিছিলে হয়। কিন্তু আপোনালোকে দেখিব, আপুনিও যোৰহাটৰ সন্তান, আপুনিও যদি নিমাতী ৰোডত যদি গৈছিল, চাৰিগাঁও পিনে যদি গৈছিল, নীলা নীলা ডাঙৰ ডাঙৰ পাইপ দেখিবলৈ পাইছিল। ৰাণা গোস্বামী ডাঙৰীয়াই সেই কোটি টকা পাইপ কিনি ঠিকাদাৰৰ লগত কমিশ্যনৰ অংক কৰি 10টা বছৰ তেওঁলোকে ব্ৰহ্মপুত্ৰৰ পানী আনিব নোৱাৰিলে। কিন্তু হিতেন গোস্বামী ডাঙৰীয়াই 4.5টা বছৰত ব্ৰহ্মপুত্ৰৰ পানী আনি 3খন পঞ্চায়তক ইতিমধ্যে খুৱাবলৈ আৰম্ভ কৰিছে। আৰু অতি শীঘ্ৰে যোৰহাটৰ লগতে যোৰহাট, তিয়ক, তিতাবৰ, মৰিয়নি সকলো সেই পানী খুৱাবলৈ সক্ষম হ'ব। ইয়াৰ উত্তৰটো দিয়ক। ইয়াৰ উত্তৰ কংগ্ৰেছে দিব। আমাৰ বিজেপিৰ যিজন আজি তাৰিখত কংগ্ৰেছে দিব। আমাৰ বিজেপিৰ পৰা প্ৰতিনিধিত্ব কৰা নেতাজনে যিটো কথা কৈছে, আমাৰ দলৰ নেতা তথা আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যোৰহাটৰ প্ৰাৰ্থী ৰাণা গোস্বামী ডাঙৰীয়াৰ বিৰুদ্ধে যিটো অভিযোগ আনিছে, সেইটো সম্পূৰ্ণ মনে সজা ভিত্তিহীন। তেখেতৰ ওচৰত কি তথ্য প্ৰমাণ আছে? তেখেতে তথ্য প্ৰমাণ ৰাজহুৱা কৰিব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা, তেখেতে যিটো 15 বছৰ আমাৰ কংগ্ৰেছৰ শাসনৰ কথা ক'লে, তেখেতে যোৰহাটৰ বিষয়ে 15 বছৰত কংগ্ৰেছে কি কৰিলে বুলি যিটো প্ৰশ্ন সুধিছে, তেনে হাস্যকৰ। যোৰহাটৰ আটাইবোৰ কামেই কংগ্ৰেছৰ দিনত হোৱা। বিজেপিয়ে 5 বছৰত কি কাম কৰিলে আমাক উত্তৰ দিয়ক। 5 বছৰ যোৰহাটৰ জনপ্ৰতিনিধি বিজেপি দলৰ যিজন বিধায়ক, যোৰহাটৰ বিধায়কজনে 5 বছৰত যোৰহাটৰ কাৰণে কৰা 5টা কামৰ যদি উদাহৰণ আমাক দিব পাৰে, আমি ধন্য মানিম। তেওঁলোকৰ বিধায়কজনে কি কাম কৰিলে? আমাৰ যোৰহাটৰ বিধায়কজনে যোৰহাটত কংগ্ৰেছ চৰকাৰ থাকোঁতে যোৰহাটৰ যিমানকেইটা সম্পদ আজি তাৰিখত যোৰহাটৰ মানুহে গৌৰৱেৰে ক'ব পাৰোঁ, NIDৰ পৰা আৰম্ভ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈকে, অসম সাহিত্য সভা ভৱনৰ পৰা আৰম্ভ কৰি জিলা পুথিভঁৰাললৈকে, ছুইমিং পুলৰ পৰা আৰম্ভ কৰি প্লেনেটিয়ামলৈকে, এই আটাইবোৰ কাম, ৰাজমাও পুখুৰীৰ পৰা আৰম্ভ কৰি আটাইবোৰ মহাবিদ্যালয়ৰ আন্তঃগাঁথনিলৈকে, আটাইবোৰতো ৰাণা গোস্বামী ডাঙৰীয়াৰ কাৰ্যকালত যোৱা 15 বছৰত হৈছিলে যোৰহাটৰ কংগ্ৰেছ চৰকাৰ নেতৃত্ব। মই আকৌ ৰাইজৰ ওচৰৰ কাৰণে আহিব কৈছোঁ। আন দল সংগঠন কোনে প্ৰতিনিধিত্ব কৰিব পৰা নাই এতিয়ালৈকে? নিৰপেক্ষ দল সংগঠন আচলতে চাওক, আজি ইয়াত যিটো টক শ্ব' হৈছে, ইয়াত মানে দুটা পক্ষই কিছুমান ছাপোৰ্ট কৰিবলৈ কিছুমান মানুহ লৈ আনিছে আৰু তাত মানে হুলস্থুলীয়া পৰিৱেশ, প্ৰকৃত সমস্যাৰ কথা নলয়। আজি চাওক, যিটো আমাৰ যোৰহাটৰ যিটো টক শ্ব' হৈছে, ইয়াত অকল যোৰহাট সমষ্টি কেন্দ্ৰিক হৈছে। এই যে যোৰহাট সমষ্টিটোৰ লগত যে আৰু যে 4টা সমষ্টি আছে তাৰ কথা নলয়। আজি দেৰগাঁও সমষ্টি আপুনি ব্ৰহ্মপুত্ৰৰ কাষলৈ যাব নোৱাৰে, গাঁও খহি গৈছে। আমাৰ দেৰগাঁও সমষ্টিৰ আজি আপোনাৰ ভোগদৈ নামনি অংশ মাথাউৰি নাই, আপোনাৰ কাকডোঙাৰ মাথাউৰি নাই, আপোনাৰ যিটো মৰিয়নি সীমা সমস্যা, আজি জাজি নৈ, যিটো আপোনাৰ তিয়কত যিটো আপোনাৰ গৰাখহনীয়া সমস্যা, সেইবোৰ সমস্যা নলয়। আজি মই আপোনাক এটা কথা কৈছোঁ, ইয়াত আপোনাৰ বিজেপিয়ে কৈছে, কিন্তু ইয়াত চাওক, বিজেপিত যিকেইটা মানুহ আছে সেইকেইটা কংগ্ৰেছৰ মানুহ, আৰু কংগ্ৰেছৰ যিকেইটা মানুহ আছে তাৰ বিজেপি ক'বা ইটো দলৰ বগৰী কৰি আছে। আপুনি চাওক, ইয়াত কোনো প্ৰকৃত সমস্যা নহয়। আজি মেডিকেল কলেজৰ কথা কৈছে, মেডিকেল কলেজত মেচিন আছে, কিন্তু অপাৰেটৰ এজন আছে, সেইজন ছুটীত গ'লে তাত চিটি স্কেন কৰিবলৈ নাই। আজি চাওক, ছডিয়ামৰ টেষ্ট এটা কৰিবলৈ গ'লে তাত আজি অপাৰেটৰ নাই। আজিৰ দিনটোত মই কৈছোঁ, আজিৰ দিনটোত তাত অপাৰেটৰ নাই। তেনেকুৱা এটা পৰিস্থিতিৰ কথা হৈ আছে। আজি আমাৰ অসম গণ পৰিষদৰ আমাৰ শ্ৰদ্ধাৰ ইন্দ্ৰজিৎ কাকতি ছাৰে কৈছে,
অসম গণ পৰিষদৰ কথা নক'ব অসম গণ পৰিষদৰ কিন্তু 855 জন অসমীয়াৰ তেজৰ পৰা সেই জন্ম হৈছে আমি সেই তাৰ কথা প্ৰশ্ন কৰিমেই আমাৰ ৰাইজৰ দলৰ মানুহজনে কৈছে যে আমি জিকিলে চৰকাৰ গঠন কৰিম তেতিয়া তেওঁলোকে উচ্চ হাঁহিছে কিন্তু তেওঁলোকক যে কওঁ তেওঁলোকৰ দুজন MLA হৈ পেলাই নৰ্থ ইষ্টত কেইবাখন চৰকাৰ গঠন কৰিছে আমিও চৰকাৰ গঠন কৰিব আমাৰ ৰাইজৰ দলে মই আজিৰ দিনটোত কৈছোঁ অসমত আঞ্চলিকতাবাদী চৰকাৰ এদিন হ'লেও আহিব আৰু এইবাৰে অসমত আঞ্চলিকতাবাদী চৰকাৰ হোৱাৰ সম্ভাৱনা আছে তেওঁলোকে যুক্তিৰ সৈতে যুক্তিৰে কথা পাতক তেওঁলোকে জিন্দাবাদ মুৰ্দাবাদ গৈ কথা পুনৰ ৰিণ্টু গোস্বামী ডাঙৰ ওচৰলৈ আহিব কৈছোঁ বিশেষকৈ এইখিনি বিতৰ্ক হ'ল যোৰহাটৰ মূল সমস্যাখিনিৰ কথা কিন্তু নিবনুৱা সমস্যাৰ কথা উল্লেখ কৰিলে কিন্তু চিকিৎসাৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত যদি চিকিৎসা মহাবিদ্যালয় হোৱা স্বত্বেও বহু পিছ পৰি ৰৈছে বিভিন্ন ক্ষেত্ৰত আমিও বাতৰি পৰিৱেশন কৰিছোঁ এই সম্পৰ্কত আপোনাৰ না চিকিৎসাৰ ক্ষেত্ৰত আমাৰ কথাটো অতি স্পষ্ট যে যোৰহাট মেডিকেল কলেজ হ'ল কিন্তু যোৰহাট মেডিকেল কলেজৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু যোৰহাটত যিখিনি ডাক্তৰ থাকিব লাগে সেই ডাক্তৰখিনি আজিৰ তাৰিখতো নাই গতিকে মই ভাবোঁ এই ক্ষেত্ৰত যি দলৰে চৰকাৰ হওক তেওঁলোকে এই কথাটোত আটাইতকৈ গুৰুত্ব দিব লাগে কিন্তু আজি ৰাতি যদি যোৰহাটত মোৰ যদি হাৰ্ট এটেক হয় মই যোৰহাট চিকিৎসা মহাবিদ্যালয় বা অন্য কোনো নাৰ্ছিং হোমত কিন্তু যোৰহাটত চিকিৎসা নাপাওঁ এনেকুৱা বহু ভুক্তভোগী পৰিয়াল আছে যোৰহাটত চিকিৎসাৰ ক্ষেত্ৰত আমি বহু পিছ পৰি আছোঁ শিক্ষাৰ ক্ষেত্ৰত যোৰহাটত অল ইণ্ডিয়া লেভেলৰ কোনো ইনষ্টিটিউট 1960 পৰা 70 দশকৰ পিছত যোৰহাটত হোৱা নাই আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট ইঞ্জিনিয়াৰিং কলেজ ৰিচাৰ্চ লেবৰেটৰী এইবিলাক 60 দশকত হোৱা ইনষ্টিটিউট আমি ভাবোঁ সৰ্বভাৰতীয় পৰ্যায়ত আমি আমাৰ দক্ষতা প্ৰমাণ কৰিব লাগিব আমাৰ ল'ৰা ছোৱালীবিলাকক সৰ্বভাৰতীয় ইনষ্টিটিউটৰ লগত আমি সংযোগ কৰিব লাগিব যোৰহাটত তেনেকুৱা ধৰণৰ ইনষ্টিটিউট আজিৰ তাৰিখলৈকে নহ'ল গতিকে শিক্ষাৰ ক্ষেত্ৰত নট NIT হ'ল অকল ফেশ্বন ডিজাইনিঙৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কথাটো হ'ল শুনিব লাগিব আপোনালোকে ৰাণা গোস্বামীয়ে BCom ফেল কৰিছে BCom ফেল কৰি BCom পাছ বুলি কৈছে মোৰ ওচৰত সকলো ডকুমেণ্ট আছে মই কাইলে প্ৰেছ কনফাৰেন্স কৰি এইটো ৰাজহুৱা কৰিম আসিফ আলী হাজৰিকাৰ কথাত যোৰহাট নচলে পদৰুদ্দি দাসমলৰ কথাত যোৰহাট নচলে আমি আহিম এটা বাক্যতে ক'ব যে বিজেপিক কিয় ভোট দিব লাগে বা প্ৰতিটোকে সুধিম তেনেকৈ চাওক এই নিৰ্বাচন এটা সাধাৰণ নিৰ্বাচন নহয় অসমীয়া সমাজৰ সভ্যতা সংস্কৃতিৰ এখন যুঁজ এইটো কাৰণে যুঁজ বুলি কৈছোঁ কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে সদায় খিলঞ্জীয়াৰ পক্ষত আছে আৰু খিলঞ্জীয়াৰ কাৰণে সদায় অসমৰ কাৰণে কাম কৰি গৈছে আৰু কাম কৰি যাব আৰু দ্বিতীয় কথা কংগ্ৰেছ দলৰ কথা আপুনি কৈছে সভ্যতাৰ কাৰণে মই এটা কথাই ক'ম যে কংগ্ৰেছ দলে বদৰুদ্দিন আজমলৰ ওচৰত আঁঠু ল'লে বদৰুদ্দিন আজমলৰ বুকুচাত উঠি কংগ্ৰেছ দলে শাসন কৰাৰ সপোন দেখিছে সেই সপোন কেতিয়াও পূৰ্ণ নহয় আমি এটা কথাই ক'ম যে আমি জাতিটোৰ ৰক্ষাৰ স্বাৰ্থত অসম গণ পৰিষদ দলে আজি আমাৰ স্থিতি অটুট আছে আৰু কাৰ আন্দোলনৰ সম্পৰ্কে এজন বক্তাই কৈছিল কাৰ আন্দোলনৰ অসম গণ পৰিষদ দলে নিজৰ মৰ্যাদা ৰক্ষা কৰি আমি বিৰোধিতা কৰি যাম আৰু আমি এটা কথা কৈছোঁ এটা কথা মোক ক'ব দিব লাগিব শুনক 15টা বছৰ কংগ্ৰেছ গভৰ্ণমেণ্ট থাকি হুইজ বদৰুদ্দিন আজমল বুলি কোৱাৰ পাছত আজি এখেতে ক'লে যে আত্মসমৰ্পণ কৰা নাই বুলি কৈছে আত্মসমৰ্পণ কৰা নাই তেওঁ ডাইৰেক্ট মৰা নাই গাদিয়ে মাৰিছে ৰাষ্ট্ৰীয় দলৰ ওচৰত বুকুতাত উঠি দিল্লীৰ পৰা টিকেট ঘোষণা কৰাটো আত্মসমৰ্পণ নহয় নেকি কাৰ সময়ত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই যেতিয়া কাৰ সপক্ষে অসমীয়াত ভাষণ দি অসমীয়া মানুহ আৱেগিক কৰি যদি কাৰ সপক্ষে ভোট দিছে সেইটো আত্মসমৰ্পণ কৰা নহয় নেকি গতিকে আমাৰ মূল উদ্দেশ্য হৈছে অসমত জাতীয়তাবাদ আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰা আৰু সেইটো কাৰণে আমাৰ অসমত এবাৰ চৰকাৰ হোৱাটো নিশ্চিত কংগ্ৰেছ নিশ্চয় অসমত কংগ্ৰেছ চৰকাৰ হ'লে আমাৰ দলে এটা গ্যাৰাণ্টি দিছে 5টা গ্যাৰাণ্টি আছে সেই 5টা গ্যাৰাণ্টি অসমৰ ৰাইজলৈ আমি উপহাৰ হিচাপে কংগ্ৰেছ চৰকাৰ হ'লে আমাৰ চৰকাৰ হোৱাৰ লগে লগে দলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে গতিকে অসমৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত সমগ্ৰ অসমবাসীয়ে কংগ্ৰেছৰ মহাজোঁটবন্ধনৰ চৰকাৰক ভোট দিয়ক আৰু তেতিয়া অসমৰ বিশেষকৈ নিম্ন মধ্যবিত্ত মানুহৰ এই 5টা গ্যাৰাণ্টি দিয়া হ'ব লগতে যোৰহাটৰ সামগ্ৰিক উন্নয়ন কৰা হ'ব বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ ৰণৰংকা 2021 ইতিমধ্যে বাক বিতণ্ডা তুংগ ধৰিছে চাহ জনজাতি ছাত্ৰ সন্থাৰ কোন আছে চাহ জনজাতি ছাত্ৰ সন্থাৰ অকণমান আগলৈ আহিব
চাহ জনজাতি ছাত্ৰ সন্থাৰ কোনোবা কাৰণ এই সংগঠনৰ ওচৰলৈ মই যোৱাই নাই চাহ জনজাতি ছাত্ৰ সন্থাৰ ওচৰলৈ মই যোৱা নাই মই আহিছোঁ মানে এইবাৰ নিৰ্বাচনত বিশেষকৈ চাহ জনগোষ্ঠীৰ প্ৰতি বিশেষ ৰাজনৈতিক এটা দৃষ্টি আকৰ্ষণ হৈছে পূৰ্বতেও হয় অসমৰ প্ৰতিটো নিৰ্বাচনতে কিন্তু এইবাৰ বিশেষকৈ দৈনিক যিটো মজুৰিৰ বিষয়টোলৈ এটা ৰাজনীতি হোৱা বুলি সন্দেহ হৈছে বা ৰাইজে কৈছে উত্থাপন কৰিছে অভিযোগ আপোনালোকৰ মতামত কি নমস্কাৰ জনাইছোঁ আমি অসম শ্ৰেণী ছাত্ৰ সন্থাৰ তৰফৰ পৰা তো প্ৰথম কথা হ'ল মজুৰি বৃদ্ধিটো লৈ পিনি যোনটো মানে এই ৰাজনৈতিক দলবোৰে যোনটো ভেকু ভাওনা কৰিলে চাহ জনজাতিক ৰাইজক যোনটো মানে তেওঁলোকে এটা ভুৱা প্ৰতিশ্ৰুতি দি 350 টকা লাগে 350 টকা আমাক লাগিব আৰু এতিয়া যোনটো তেওঁলোকে মানে এই যোনটো মানে সস্তীয়া ৰাজনীতি কৰিলে এইটো তীব্ৰ আমি বিৰোধিতা কৰিছোঁ তেওঁলোকে মাত্ৰ এটা কথা কয় যে নিৰ্বাচনৰ আগত 5 বছৰ নাহিব নিৰ্বাচনৰ আগত বাগান অঞ্চলবোৰত সোমাব আৰু এই টোপ দিয়া এই সাধাৰণ ৰাজনীতি নিকৃষ্ট ৰাজনীতি যোনবোৰ কৰে ৰাজনৈতিক দলবোৰে এইটো আমি ধিক্কাৰ জনাইছোঁ আৰু আপোনালোকে কেৱল মাত্ৰ ইলেকশ্যনৰ এক সপ্তাহৰ আগত আহিলে নহ'ব আপোনালোকৰ দায়িত্ব আছে আপোনালোকে শিক্ষিত মানুহ আমাৰ মানুহৰ অকণমান শিক্ষিতৰ জ্ঞানটো কম বুলি আপোনালোকে এটা ভাবি থাকে কিন্তু আপোনালোকক এটা আমি অনুৰোধ জনাইছোঁ কেৱল মাত্ৰ ইলেকশ্যনৰ ভোট বিচাৰি আমাৰ মাজত নাহিব আমাৰ মানুহৰ মাজত নাহিব আপোনালোকে যদি সঁচাকৈ আপোনালোকে মানৱীয়তা আছে তো আপোনাৰ মানুহৰ মাজত আপোনালোকে চিৰদিন থাকিব লাগিব কাৰণ আমি আপোনালোকক নিৰ্বাচন কৰিম আমি আপোনালোকৰ আমাৰ জনগোষ্ঠীৰ কাৰণে আমাৰ জনগোষ্ঠীৰ ডেভেলপমেণ্টৰ কাৰণে আপোনালোকক আমি নিৰ্বাচন কৰি পঠিয়াওঁ কিন্তু আপোনালোকে 5 বছৰ নাহে কিন্তু এই ইলেকশ্যনৰ ঠিক এক সপ্তাহ দুসপ্তাহৰ মাজত আগত আহি মানুহক টোপ দি সাধাৰণ 1 টকা 2 টকা পইচা দি মানুহক কিনিব বিচৰা যোনটো আপোনালোকে সস্তীয়া ৰাজনীতি কৰে এইটো কিন্তু আমি কেতিয়াও শান্তি ছাত্ৰ সন্থাই নিশ্চয় মই আপোনাৰ ওচৰলৈ আহিছোঁ শুনক মই ৰাইজক বিনম্ৰভাৱে এইটো অনুৰোধ জনাবলৈ আহিছোঁ চাওক অসমত জাতীয়তাবাদী চৰকাৰ আছিল অসমত এখন গণপৰিষদ সেই গণপৰিষদ দলক ৰাষ্ট্ৰীয়তাবাদী দল বিজেপি অলৰেডি কিনি পেলালে ইয়াৰ পিছত আহিলে এতিয়া আমাৰ সময় আমি মূল আপুনি কি প্ৰশ্ন কৰিব বিদেশী সংস্থাপনৰ বাংলাদেশী সংস্থাপনৰ কাৰণে তেওঁলোকে যি বিধেয়ক আনিবলৈ বিচাৰিছে আনিব বিচাৰিছে মাজুলীৰ বান বিধ্বস্ত মানুহখিনিক বহুৱাবলৈ মাটি নাই ডাইনিগাঁও মানুহখিনিক বহুৱাবলৈ চিলিং চৰকাৰী মাটি অকণ নাই আপোনালোকে দুখ নকৰিব অখিল গগৈদেৱ যদি কেনেবাকৈ বিধানসভালৈ আহে মাজুলীৰ বান বিধ্বস্ত মানুহ জাঁজীমুখৰ বান বিধ্বস্ত মানুহ প্ৰত্যেকজন মানুহে এবিঘা হ'লেও মাটি পাব আপোনালোকে ৰাইজৰ দলৰ প্ৰতি আহক আঞ্চলিক দলৰ প্ৰতি আহক বিদেশী সংস্থাপন বাংলাদেশী সংস্থাপন কোনো নিদিওঁ মই তিতাবৰ সমষ্টিৰ পৰা আহিছোঁ মোৰ নাম শ্ৰী ৰাতুল হাজৰিকা আমি তিতাবৰ সমষ্টিটো আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলাৰ কাৰ্যনিৰ্বাহী সদস্য কথা হৈ গ'ল কি তিতাবৰ সমষ্টিটোত খোৱা পানীৰ আজিৰ অভাৱ কংগ্ৰেছ চৰকাৰখনে যেতিয়া কাৰ্যকালত প্ৰয়াত শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আছিল তেতিয়া 200 কোটি টকাটো কংগ্ৰেছ চৰকাৰে লুটিপুটি খালে আৰু আজিৰ তাৰিখত এটা কথা মই কওঁ আজিৰ তাৰিখত বিজেপিৰ যিখিনি আঁচনি 95% বিজেপিয়ে খাই পেলালে 5% মাত্ৰ থাকিলে সাধাৰণ মানুহৰ কাৰণে আৰু লগতে কওঁ তিতাবৰত 1,55,000 ওপৰত ভোট আছে যোৰহাটীয়া হেমন্ত কলিতাই যদি ভাবিছে তিতাবৰত জিকিম নোৱাৰে জিকিব তিতাবৰত 2জন স্থানীয় প্ৰাৰ্থী আছে 3জন আছে এইবাৰ তিতাবৰে লোকেল প্ৰাৰ্থীক প্ৰাধান্য দিব লোকেল ইয়াত যোৰহাটৰ চালানী প্ৰাৰ্থীয়ে নচলিব আমি কওঁ বিজেপিক কৈছোঁ 95% পইচা আঁচনিবিলাক তেওঁলোকে খাই পেলালে আৰু তেতিয়া কংগ্ৰেছ চৰকাৰে মহকুমা নিদিলে স্বাস্থ্যলৈ মহকুমা নিপতি কাৰ্যালয় সম্পূৰ্ণ নকৰিলে আৰু তেওঁলোকে পানী যোগানৰ আঁচনি পানী খাইছে কংগ্ৰেছো কম নহয় বিজেপিও কম নহয় নিশ্চয় সেইভাগে দেখিবলৈ পাইছে নিৰ্বাচনী প্ৰতিশ্ৰুতি আশ্বাস এইবোৰে কিন্তু ৰাইজক কামুৱাইছে ইস্তাহাৰ ৰাইজে পঢ়া নাই সেয়েহে এইটো সময় এনেকুৱা এটা সময় আহি পৰিছে ৰাজনৈতিক দলসমূহৰ পৰা স্পষ্ট উত্তৰ বিচাৰিছে ৰাইজে ইতিমধ্যে তুংগত উঠিছে ৰাজনৈতিক বিতৰ্ক আৰু ইয়াৰ লগে লগে আজিলৈ ৰণদংকা 2021 যোৰহাটত এই অনুষ্ঠানৰ মই সামৰণি মাৰিছোঁ সকলোকে ধন্যবাদ জনাই আজিলৈ মই বিদায় লৈছোঁ প্ৰাঞ্জল ফুকনে ধন্যবাদ